হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো মানসিকতা ইয়াৰ লগত কোনো মিলিব নোৱাৰিব। যোনে সমাজৰ ভাল চিন্তা কৰে, যোনে সমাজখনৰ কিবা এটা হোৱাটো বিচাৰে আৰু যিটো গণতান্ত্ৰিক যিটো বাতাবৰণ বা মূল্যবোধৰ ৰাজনীতি যিসকলে কৰিব বিচাৰে সেইসকলে BPF-ত থাকিব নোৱাৰিব। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ওৱান মেন আৰ্মি তেখেতে নিজে কৈ লয়। গতিকে আজি BTC নিৰ্বাচন আহি আছে, বেলেগ দলবিলাকে ৰাইজৰ লগত আলোচনা বিলোচনা আৰম্ভ কৰিছে, কেনেকৈ ভোট ল'ম, কি কাম কৰিম, এই কথাবিলাক আলোচনা কৰিছে। হাগ্ৰামা মহিলা নমিনেশ্যন মানে ল'ব লাগে। চ' এই যে চিন্তা অকল টকা পইচা বা পাৱাৰৰ গেম আৰু 17টা বছৰ অনলি এণ্টাৰটেইনমেণ্ট কৰিয়ে পঠাই দিলে তেখেতে। ইয়াৰ কাৰণে আজি BTR অঞ্চলৰ ৰাইজৰ বিভিন্ন কাম হোৱা নাছিলে। গতিকে আজি BPF-ত মইতো দেখিছোঁ যে নিৰ্বাচন অহালৈকে নমিনেশ্যন দিবলৈও মানুহ নাথাকিব, তেখেতে মানুহ মাতি আনি নমিনেশ্যন দিয়াব লাগিব। এই ক্ষেত্ৰত সকলো এতিয়ালৈকে আমাৰ কেন্দ্ৰীয়ত আমি NDA হিচাপে একেলগে আছোঁ, ৰাজ্যতো একেলগে NDA হিচাপে কাম কৰি আছোঁ আৰু কাউন্সিলত BJP UPPL-ৰ চৰকাৰ চলি আছে। গতিকে যিটো মিত্ৰতা বা এলায়েন্সৰ ক্ষেত্ৰত আমি পুনৰ বিবেচনা কৰিব লাগে বুলি ভাবা নাই। আমি একেলগে আগুৱাই যাম। নিৰ্বাচনী ৰণকৌশলৰ ওপৰত আলোচনা হ'ব, ইয়াৰ কাৰণে সময় আছে। কিন্তু আজি আমি UPPL BJP হিচাপে যিখিনি ৰাইজক লৈ কাম কৰিছে, BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়নক লৈ পেলাই ডেডিকেটেডলি যিখিনি কাম কৰিছে, এইটো আহি থকা সময়ৰ ইয়াৰ ধাৰাবাহিকতাটো ৰাখি যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। চৰ্চা চলিছে BPF আমি ৱেলকাম কৰিম যোনে যোনে আহে, কাৰণ BTR অঞ্চলৰ ৰাইজৰে কাম কৰিব লাগিব। গতিকে BTR অঞ্চলৰ ৰাইজৰ যিসকলৰ কাম কৰিবলৈ মন আছে তেখেতসকলে আমাৰ দলত আহিব পাৰে আৰু দলৰ নীতি নিয়ম মানি পেলাই একেলগে কাম কৰিলে অঞ্চলৰো ভাল হ'ব, দলৰো ভাল হ'ব, ৰাইজৰো ভাল হ'ব। আৰু আমাৰ মিছন আছে, ইতিমধ্যে আমি 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি ইতিমধ্যে পাব্লিছ কৰিলোঁ। অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে আৰু অহা 25 বছৰত BTR অঞ্চলৰ ৰাইজৰ কি কাম কৰিব লাগে ইয়াৰ কাৰণে আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিবলৈ গৈ আছোঁ। আজি শিশুৰ পৰা লৈ পেলাই বৃদ্ধলৈকে সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি আঁচনি বনাইছোঁ, সকলো জাতি জনগোষ্ঠীৰ কাৰণে আঁচনি বনাইছোঁ আৰু সেই আঁচনিবিলাক আমি ৰূপায়ণ কৰিছোঁ। মাটি বাৰীৰ পৰা আদি কৰি স্বাধীনতাৰ এই 78 বছৰত পেণ্ডিং হৈ থকা ইছ্যুবিলাকো আমি সমাধান কৰিছোঁ। গতিকে আজিৰ তাৰিখত ৰাইজক কি লাগে? ভাল শাসন লাগে, ভাল পৰিৱেশ লাগে, নিৰাপত্তা আৰু শান্তি লাগে, উন্নয়ন লাগে আৰু সেইখিনিতো আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ, অলৰেডি কৰিছোঁ। গতিকে এইখিনি সময়ত BTR অঞ্চলৰ ৰাইজে আমাৰ লগত